নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ, সেইটো হৈছে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ। চৰকাৰে নিয়ম বান্ধি দিছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ থকা লোকসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব প্ৰয়োজন। যিসকলে ৰেজিষ্ট্ৰেশ্যন নকৰে তেওঁলোকৰ আগৰ পুৰণা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো ইনভেলিড হৈ যাব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰা কেইবাটাও উপকাৰ আছে। আপোনালোকে প্ৰফাইলটো আপডেট কৰিব পাৰিব, ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ কৰিব পাৰিব, আৰু এইটো আধাৰ বেছড হ'ব। তাৰ কাৰণে আপোনালোকক এটা ভেলিড আধাৰ কাৰ্ড লাগিব, আৰু আধাৰ কাৰ্ডৰ ডিটেইলছটো দিয়াৰ লগে লগে এটা OTP যাব। OTPটো আপোনালোকে তাত এণ্টাৰ কৰাৰ লগে লগে মেইন পেজটো পাব। আৰু যদি কোনোবা চৰকাৰী এমপ্লয়ী, তেওঁলোকৰ কাৰণে নো অবজেকশ্যন চাৰ্টিফিকেট অতি দৰকাৰী। নো অবজেকশ্যন চাৰ্টিফিকেট নহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। আৰু এই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো ভেলিডিটি 3 বছৰ থাকিব, আগৰ দৰেই 3 বছৰ থাকিব। 3 বছৰৰ পাছত ৰিনিউ কৰিব লাগিব। যদি ৰিনিউ নকৰে এইটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড কোনো ভেলু নাথাকে। ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ এপ্লাইড আধাৰ কৰি ইয়াত চিটিজেন কৰি লগ ইন কৰি দিব। লগ ইন বা ৰেজিষ্ট্ৰেশ্যন কৰিব। যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, আৰু যদি ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেনেহ'লে ইউজাৰ আইডি আৰু পাছৱৰ্ড টিপি চাইন ইন কৰি দিব। চাইন ইন কৰাৰ লগে লগে এনেকুৱা এটা পেজ আপোনালোকৰ খোল খাই যাব, য'ত ইনষ্ট্ৰাকশ্যনখিনি দিয়া থাকিব। আপোনালোকে পঢ়ি ল'ব ইনষ্ট্ৰাকশ্যনখিনি ভালদৰে ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট এই অপশ্যনটোত টিপি দিব। টিপি দিয়াৰ লগে লগে আধাৰ নাম্বাৰটো দিবলৈ আহিব। আধাৰ নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে ফুল নেম এজ ইন আধাৰ কাৰ্ডত যেনেকৈ নাম আছে সেইটো ভৰাই দিব। ভৰাই ভেৰিফাইড আধাৰ কৰি দিব। তেতিয়া এটা OTP যাব। OTPটো টিপি দিয়াৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মাৰিবলৈ আহিব। যিটো পুৰণা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো উলিয়াই লৈ নাম্বাৰটো মাৰি গেট ডাটা কৰি দিলেই আপোনালোকৰ গোটেই ডিটেইলছটো আগতে যিটো দিছিলে সেইটো ওলাই যাব আপোনালোকৰ মুখৰ আগত। আপোনালোকে তাত কিবা কিবি শুদ্ধ কৰিবলগীয়া থাকিলে শুদ্ধ কৰি ল'ব। তাৰপিছত এপ্লিকেণ্ট ডিটেইলছ আপডেটৰ কাৰেকশ্যন অপশ্যনটো চুজ কৰি আপোনালোকে এই গোটেই প্ৰক্ৰিয়াটো প্ৰচিড কৰি দিব। তাৰপাছত আপোনালোকে এই পেজটো পাব। ইয়াত আপোনালোকে এমপ্লয়মেণ্ট ষ্টেটাছটো চিলেক্ট কৰিব। যদি আনএমপ্লয়ড হিচাপে চিলেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকে নেক্সট কৰিব পাৰিব। নেক্সট অপশ্যনটোত আপোনালোকে টিপি দিব, আৰু টিপি দিয়াৰ লগে লগে আপোনালোকৰ এড্ৰেছটো লিখিবলৈ আহিব। প্ৰথমতে প্ৰেজেণ্ট এড্ৰেছৰ এই এড্ৰেছটো কাৰেকশ্যন কৰাৰ লগে লগে আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো কাৰেকশ্যন হৈ যাব। তাৰপিছত আপোনালোকে ছেভ আৰু নেক্সট কৰি দিব। কৰি দিয়াৰ লগে লগে আপোনালোকে এডুকেশ্যন লেভেলটো দিবলৈ আহিব। আপোনালোকে হায়েষ্ট এডুকেশ্যন লেভেলটো ইয়াক চিলেক্ট কৰি দিব। লাগিলে সেয়া পোষ্ট গ্ৰেজুৱেটেই হওক বা গ্ৰেজুৱেটেই হওক। মই ইয়াত গ্ৰেজুৱেট চিলেক্ট কৰিছোঁ। গ্ৰেজুৱেট চিলেক্ট কৰাৰ পাছত আপোনালোকে নেক্সট কৰিব। নেক্সট কৰাৰ লগে লগে আপোনালোকে ক্লাছ 10ৰ পৰা গ্ৰেজুৱেশ্যন লেভেললৈকে সকলো ডিটেইলছ ইয়াত ফিল আপ কৰিব লাগিব। ক্লাছ 10ৰ এই গোটেই এৰিয়াটো আপোনালোকে পূৰণ কৰিব। পূৰণ কৰি পেলাই আপোনালোকে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপলোড কৰিব। তেনেকৈ হায়াৰ ছেকেণ্ডেৰীটো সম্পূৰ্ণ ডিটেইলছ দিয়াৰ পাছত পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, আৰু গ্ৰেজুৱেশ্যনতো তেনেদৰেই পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপোনালোকে আপলোড কৰিব। আপলোড কৰাৰ পাছত আপোনালোকে যিটো আদাৰ কোৱালিফিকেশ্যন তাত আছে, তাত যদি আদাৰ কোৱালিফিকেশ্যন আপোনালোকৰ আছে তেনেহ'লে য়েছ কৰিব। যদি নাই তাত ন' কৰি থ'লেও হ'ব। যদি আছে য়েছ কৰি আপোনালোকে ইয়াত চিলেক্ট কৰিব ITI নে ডিপ্ল'মা। যদি ডিপ্ল'মা আছে তাত গোটেই ডিপ্ল'মাৰ ডিটেইলছটো আপোনালোকে ফিল আপ কৰি পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপোনালোকে আপলোড কৰিব লাগিব। ঠিক তেনেদৰে ITI ক্ষেত্ৰতো একেটাই। আৰু যদি এডিশ্যনেল চাৰ্টিফিকেট আছে আপোনালোকে ইয়াত কেটেগৰীটো চিলেক্ট কৰি সম্পূৰ্ণ ডিটেইলছ দিয়াৰ পিছত সেই চাৰ্টিফিকেটৰ পাছ চাৰ্টিফিকেট যিখন পাছ চাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব। আপলোড কৰি আপোনালোকে ছেভ নেক্সট কৰাৰ লগে লগে আপোনালোকে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড ইয়াত আপলোড কৰিবলৈ আহি যাব। আপলোড কৰি আপোনালোকে প্ৰচিড কৰাৰ লগে লগে আপোনালোকৰ ইমেইলত এটা OTP আহিব, আৰু সেই OTPটো আপোনালোকে ইয়াত এণ্ট্ৰি কৰাৰ লগে লগেই আপোনালোকৰ এপ্লিকেশ্যনখন ছাবমিট হৈ যাব। আশা কৰোঁ ভিডিঅ'টো ভাল পালে, গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।